নমস্কাৰ সমূহ ৰাইজ লগতে সংবাদকৰ্মী বন্ধুসকল আপোনালোকলৈ প্ৰথমতে সাংস্কৃতিক মহাসভা অসম বঙাইগাঁও জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি সাংস্কৃতিক মহাসভাৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে অলপ অৱগত কৰিব বিচাৰিছোঁ। আচলতে সাংস্কৃতিক মহাসভা এটি জাতীয় সংগঠন বুলি ক'ব লাগিব। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কলা সংস্কৃতিসমূহৰ বহল প্ৰচাৰ প্ৰসাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত সাংস্কৃতিক মহাসভাই কাম কৰি আহিছে। আৰু আমিও বঙাইগাঁও জিলা সমিতিখনে আমাৰ জিলাখনত হেৰাই যাব ধৰা যিখিনি কলা কৃষ্টি ইতিমধ্যে প্ৰায় লুপ্তপ্ৰায় অৱস্থা, যেনে ভাওগান, জাগ পুৰাণ, পদ্মপুৰাণ, জালিমাটিৰ গান, গোপনী নাম, ৰামায়ণ গান, গতিকে এই কৃষ্টিসমূহ পুনৰুদ্ধাৰৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। ইয়াৰ উপৰি আমাৰ জিলাখনত মহাপুৰুষ শংকৰদেৱৰ যি সৃষ্টি সত্ৰীয়া নৃত্য গীত যিধৰণে প্ৰচাৰ বা প্ৰসাৰ লাভ কৰিব লাগিছিল, আমি হয়তো এই ধৰণে দেখিবলৈ পোৱা নাই। আৰু আমি এই ক্ষেত্ৰতো কিছু দায়িত্ব ল'বলৈ প্ৰস্তুত আছোঁ। লগতে জিলাখনৰ যিসকল খ্যাত অখ্যাত শিল্পী আছে, তেওঁলোকৰ চমু জীৱনী আৰু তেওঁলোকৰ সমাজৰ প্ৰতি বা সাংস্কৃতিক ক্ষেত্ৰত তেওঁলোকৰ অৱদান কি, এইখিনি আমি সংগ্ৰহ কৰি আছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ কলা কৃষ্টি সংস্কৃতিৰে ভৰা এখন সুন্দৰ সমাজ গঢ়াটো আমাৰ সাংস্কৃতিক মহাসভাৰ লক্ষ্য আৰু উদ্দেশ্য। আৰু এইবুলি আমি এখন গীতৰ কৰ্মশালাৰ আয়োজন কৰিছিলোঁ। অহা 7 জুলাইৰ পৰা 10 জুলাইলৈ বিজোৰা কন্যা মহাবিদ্যালয়ত আমি জ্যোতি সংগীত, বিজোৰা বা সংগীত আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ সংগীতৰ এখনি কৰ্মশালা অনুষ্ঠিত কৰিবলৈ লৈছোঁ, যাতে আমাৰ নৱ প্ৰজন্মই এই মহান শিল্পীসকলৰ গীতখিনি শুদ্ধ ৰূপত শিকিব পাৰে আৰু শুদ্ধ ৰূপত গাব পাৰে, তাকে কামনা কৰিছোঁ। যিহেতু বয়সৰ আমি সময়সীমা দিয়া নাই, গতিকে সকলো ছাত্ৰ ছাত্ৰীৰ লগতে গায়ক গায়িকা ইচ্ছুক শিল্পীসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰিব পাৰিব বুলি আমি আশা ৰাখিছোঁ। প্ৰশিক্ষণত আপোনালোকৰ কিবা মাচুল ফিজ আছে নেকি? মাচুল ফিজ আছে নেকি আপোনালোকৰ প্ৰশিক্ষণত? মাচুল 500 টকা। 500 টকা। আৰু তেওঁলোকক দুপৰীয়াৰ আহাৰ যোগান ধৰা হ'ব ছাত্ৰ ছাত্ৰী। আৰু কৰ্মশালাখনি প্ৰশিক্ষক হিচাপে থাকিব জ্যোতি বিষ্ণু শিল্পী সমাজ গুৱাহাটীৰ কাৰ্যকৰী সভাপতি ৰঞ্জন ভট্টাচাৰ্য ডাঙৰীয়া। তেখেতে শিকাব ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 4 বজালৈকে হ'ব কৰ্মশালাখনি। কন্যা মহাবিদ্যালয়। কি কি গীতত কৰ্মশালাটো দিয়া হ'ব? জ্যোতি সংগীত, বিষ্ণু ৰাভাৰ সংগীত আৰু পাৰ্বতী প্ৰসাদ বৰুৱা। প্ৰশিক্ষাৰ্থীসকলক কিবা প্ৰমাণ পত্ৰ দিব? প্ৰমাণ পত্ৰ দিয়া হ'ব। শেষৰ দিনাখন প্ৰমাণ পত্ৰ দিয়া হ'ব। আৰু মানে আমাৰ সভাপতি ডাঙৰীয়া ইতিমধ্যে কৈছে যে সাংস্কৃতিক মহাসভা অসমে এই কৰ্মশালাটো অনুষ্ঠিত আমি কৰিম প্ৰথম, তাৰপিছত অহা নৱেম্বৰ মাহত আমি যিখন জনগোষ্ঠীয় নৃত্য সমাৰোহ পতাৰ কাৰণে ঠিৰাং কৰিছোঁ, তাত আমাৰ অবিভক্ত গোৱালপাৰা জিলাৰ বহুত মানে সংস্কৃতি বা নৃত্য আছে যিবিলাক বা নাম এইবিলাক নাইকিয়া হোৱাৰ দৰে হৈছে। আজিৰ প্ৰজন্মই বহুতে নাজানে, যেনে গোপিনী নাম, হুদুম নৃত্য, ভাও গান, জালিমাটি গান, এনেকুৱা বহুত কিছু নৃত্য গীত আছে যিবিলাক নাজানে। সেইবিলাক আমি বৰপাৰা ৰাজহুৱা খেলপথাৰত সাংস্কৃতিক সমাৰোহৰ এখন পাতি ৰাইজৰ আগত প্ৰদৰ্শন কৰিম এটা দিন। আৰু এটা দিন আমি ভাবিছোঁ যে পুৰণি আমাৰ যিখিনি শিল্পী আছে, যেনে অনিমা চৌধুৰীক মই উদাহৰণ হিচাপে দিছোঁ, সেই আজিৰ পৰা 30-40 বছৰ আগত যিসকল অতিকে জনপ্ৰিয় গায়ক গায়িকা আছে, তেওঁলোকক মাতি আনি ইয়াত আমি সিদিনাখন সম্বৰ্ধনা জনাম আৰু ৰাইজৰ আগত পৰিচয় কৰাই উঠিম
আৰু এটা আমি ভাবিছোঁ তাৰ লগতে যদি সম্ভৱ হয় 7 দিনীয়াকৈ গ্ৰন্থমেলা এখনৰ মানে সাংস্কৃতিক সমাৰোহৰ লগতে পাতিবলৈ মনস্থ কৰিছোঁ। গতিকে আজি এই সংবাদমেলত আপোনালোক আহি আমাক উৎসাহিত কৰাৰ কাৰণে আপোনালোকক মহাসভাৰ মহাগাঁও জিলা সমিতিৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনালোঁ। আৰু আশা ৰাখিছোঁ আগন্তুক দিনত আপোনালোকৰ সহায় সহযোগ আমি পাম। আৰু এই চেগতে আপোনালোকৰ মাধ্যমেৰে ৰাইজৰ ওচৰত আমি আহ্বান জনাইছোঁ যে আমাৰ আগন্তুক দিনৰ যি কাৰ্যসূচীবিলাক হ'ব তাত যাতে ৰাইজৰ সহায় সহযোগ পাওঁ। আৰু আগন্তুক কৰ্মশালাটো ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকললৈও আমাৰ বিনম্ৰ আবেদন, তেওঁলোকে আহক, আহি তেওঁলোকৰ ল'ৰা ছোৱালীক বা যিহেতু বয়সৰ উচ্চসীমা নাই, কোনোবা ছাত্ৰ ছাত্ৰী নহ'লে তেওঁলোকেও শিকিব পাৰিব জ্যোতি সংগীত, বিষ্ণু সংগীত আৰু পাৰ্বতী প্ৰসাদৰ গীতৰ এই কৰ্মশালাত অংশগ্ৰহণ কৰক। আৰু আপোনালোক সকলোৱে জানে ৰঞ্জন ভট্টাচাৰ্য ডাঙৰীয়া বহুত দীৰ্ঘদিন ধৰি জ্যোতি প্ৰসাদ আৰু বিষ্ণু প্ৰসাদৰ গীতবিলাক সংগ্ৰহ কৰি তাক পুনৰাই বাণীবদ্ধ কৰি ৰাইজৰ মাজত প্ৰচাৰ কৰি আছে। আৰু এনেকুৱা কিছুমান গীত আছে যিবিলাক গীত জ্যোতি প্ৰসাদ বা বিষ্ণু প্ৰসাদ ৰাভাই লিখি গৈছিল, সুৰ কৰা নাছিল, তেখেতে সুৰ কৰি সেইবিলাক বাণীবদ্ধ কৰিছিল। কৰ্মশালাখনত আগন্তুক কৰ্মশালাত আপোনালোকৰ আমি সহায়যোগিতা বিচাৰিছোঁ। আৰু আগন্তুক দিনতো আমাৰ যি কাৰ্যসূচী হ'ব তাত আমি আপোনালোকৰ সহায়যোগিতা বিচাৰি আজি আপোনালোকক পুনৰাই ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ।